শ্ৰীমদ্ভাগৱত গীতাৰ জ্ঞান বিজ্ঞান যুগৰ প্ৰথম শ্লোক। শ্ৰী ভগৱানুবাচ ময়া শক্তমনা পাৰ্থ যোগম যুজ্যন মদাশ্ৰয়া অসংশয়ম সমগ্ৰম মাম যথা জ্ঞাস্যসি তস্যনো। পৰমেশ্বৰ ভগৱানে ক'লে, হে পাৰ্থ, মোটেই মনটো নিবিষ্ট কৰি সম্পূৰ্ণৰূপে মোৰ ভাৱনাতে নিমগ্ন হৈ যোগৰ অনুশীলন কৰিলে কেনেকৈ সকলো সংশয়ৰ পৰা মুক্ত হৈ সম্পূৰ্ণৰূপে মোক জানিব পাৰি, সেই কথা এতিয়া শুনা। জ্ঞানম তে অহম স বিজ্ঞানামিদম ব্যাখ্যামি অশেষতঃ यत् ज्ञाता न इह भूय अन्यत् ज्ञातव्यम् अवशिष्यते। মই এতিয়া তোমাক জড়জাগতিক আৰু আধ্যাত্মিক দুয়োবিধ জ্ঞান সম্পূৰ্ণৰূপে কম। এই জ্ঞান লাভ কৰিলে তোমাৰ বাবে জানিবলগীয়া কথা আৰু একো বাকী নাথাকিব। পূৰ্তিকালত যজ্ঞই যাৰ সৃষ্টি কৰে সেই অমৃতত্ব প্ৰাপ্তিৰ লগে লগে জানিব পৰাই হ'ল জ্ঞান। পৰম তত্ত্ব পৰমাত্মাক প্ৰত্যক্ষভাৱে জনাৰ নামেই হ'ল জ্ঞান। মহাপুৰুষে একেলগে সকলোতে কাৰ্য কৰে। কি ধৰণে তেওঁ উঠাই বহুৱাই প্ৰকৃতি দ্বন্দ্বৰ পৰা উলিয়াই স্বৰূপলৈ পোৱাই দিয়ে, তেওঁৰ এই কাৰ্যপ্ৰণালীৰ নামেই বিজ্ঞান। মনুষ্যানাম সহস্ৰেষু কচ্চিৎ যততি সিদ্ধয়ে যততামপি সিদ্ধানাম কচ্চিৎ মামৱেত্তি ততত্ত্বঃ। সহস্ৰ সহস্ৰ মানুহৰ ভিতৰত কোনোবা এজনেহে সিদ্ধি লাভ কৰিবৰ বাবে যত্ন কৰে। তেনেদৰে যত্ন কৰি সিদ্ধি লাভ কৰা সকলৰ ভিতৰতো কোনোবা এজনেহে মোক স্বৰূপাৰ্থত বুজিব পাৰে। ভূমি আপ অনল বায়ু খম মান বৃদ্ধি এব চ অহংকাৰ ইতি মে ভিন্ন প্ৰকৃতি অস্তধা। মাটি, পানী, জুই, বায়ু, আকাশ, মন, বুদ্ধি আৰু অহংকাৰ এই 8টা ভাগেৰে মোৰ পৰা ভিন্ন জড় প্ৰকৃতি গঠিত হৈছে। অপৰায়ম ইতঃ তু অন্যম প্ৰকৃতিম বিদ্ধি মে পৰাম জীৱভূতম মহাবাহো য়য়া ইদম ধায়তে জগত। হে মহাবাহু অৰ্জুন, এইটো মোৰ নিকৃষ্ট প্ৰকৃতি। ইয়াৰ বাহিৰে মোৰ যি এটা উৎকৃষ্ট প্ৰকৃতি আছে, যিটো জীৱসমূহৰ দ্বাৰা গঠিত, যিটোৱে এই জড়জগতখনৰ সম্পদসমূহ উপভোগ কৰিছে, তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰা। এতৎ-য়নীনি ভূতানি সৰ্বাণীতি উপধাৰয় অহম কৃষ্ণস্য জগত প্ৰভৱঃ প্ৰলয় তথা। এই দুইবিধ প্ৰকৃতিয়ে সকলো সৃষ্ট বস্তুৰে উৎপত্তিৰ কাৰণ। কিন্তু এই কথা জানিবা যে সমগ্ৰ জগতৰ যিমানবিলাক জড় পদাৰ্থ, যিমানবিলাক চেতন তত্ত্ব আছে, সেই সকলোবিলাকৰে ময়ে উৎপত্তিৰো কাৰণ আৰু বিনাশৰো কাৰণ। সেয়েহে বিনাশ বা প্ৰলয় হ'ল যোগীৰ হৃদয়ত ঈশ্বৰৰ পৰা পোৱা অনুভূতিহে। ভজনৰ অন্তকালত যোগীৰ হৃদয়ত সংসাৰৰ ঢৌ হেৰাই অব্যক্ত পৰমাত্মাহে থাকে। এয়াই প্ৰলয়। বাহিৰত প্ৰলয় নহয়, মহাপ্ৰলয় শৰীৰ থাকোঁতেই হয়। অদ্বৈতৰ অনিৰ্বাচনীয় স্থিতি সেয়া। মতঃ পৰতৰম ন অন্যৎ কিঞ্চিৎ ধনঞ্জয় ময়ি সৰ্বম ইদম প্ৰোতঃ সূত্ৰে মণিগণাঃ ইব। হে ধনঞ্জয়, মোতকৈ শ্ৰেষ্ঠ তত্ত্বৰ একো নাই। সূতা এডালত গাঁঠি থোৱা মুকুতাবিলাকৰ দৰে সকলো বস্তুৱে মোতেই আশ্ৰয় লৈ থাকে। ৰসঃ অহম অংগ কৌন্তেয় প্ৰভা অস্মি শশী সূৰ্যয় প্ৰণৱ সৰ্ববেদেষু শব্দকে পুৰুষস্যমনিষু। হে কৌন্তেয়, মই পানীত থকা সোৱাদ, ময়ে সূৰ্য আৰু চন্দ্ৰত থকা পোহৰ, সকলো বৈদিক মন্ত্ৰত থকা ওমকাৰ ধ্বনি ময়েই, আকাশত থকা শব্দ ময়েই আৰু মানুহবিলাকৰ গাত থকা ক্ষমতাও ময়েই। পুণ্যগন্ধ পৃথিব্যামশ তেজস অগ্নি বিভাৱশো জীৱনম সৰ্বভূতেষু তপঃ চাস্মি তপস্বিষু। ময়েই মাটিৰ মূল গন্ধ আৰু ময়েই অগ্নিত থকা তাপ, সকলো প্ৰাণীৰ জীৱন ময়েই আৰু তপস্বীসকলৰ তপস্যাও ময়েই।
बीजं माम सर्वभूतानां विद्धि पार्थ सनातनम् बुद्धिमताम् अस्मि तेजस्विनाम् अहम्। হে পাৰ্থ, তুমি মোক সকলো প্ৰাণীৰে শাশ্বত মূল বীজ বুলি জানিবা। বুদ্ধিমানসকলৰ বুদ্ধিও ময়ে আৰু শক্তিমানসকলৰ শক্তিও ময়ে। বলম বলৱতম চ অহম কামৰাগ বিবৰ্জিতম ধৰ্ম বিৰুদ্ধ ভূতেষু কাম অস্মি ভৰত সৰ্ব। সেই ভৰতবংশীসকলৰ ভিতৰত শ্ৰেষ্ঠ অৰ্জুন, ময়ে বলৱানসকলৰ কাম আৰু আসক্তিৰ পৰা মুক্ত বল, আৰু ময়ে সকলো প্ৰাণীৰ অন্তৰত থকা তেনে এটা কাম ভাৱ যিটো ধৰ্মৰ বিৰোধী নহয়। পৰব্ৰহ্মা পৰমাত্মাহে একমাত্ৰ ধৰ্ম, যি সকলোকে ধাৰণ কৰিছে, যি শাশ্বত আত্মা, সেইটোৱেই ধৰ্ম। येष एव सात्विका भावा राजसा तामसा च ये मत्त एव इति तान বৃদ্ধিনাতু অহম তেষু তে ময়ি। এই কথা জানি থবা যে প্ৰকৃতিৰ যিকোনো গুণেই লাগিলে সত্যগুণেই হওক বা ৰজুগুণেই হওক বা তমুগুণেই হওক মোৰ শক্তিৰ দ্বাৰাই প্ৰকাশিত হয়। এক অৰ্থত প্ৰতিটো বস্তুৱেই মই, কিন্তু তথাপি মই স্বতন্ত্ৰ। মই প্ৰকৃতিৰ গুণ তিনিটাৰ অধীন নহয়, বৰং তাৰ বিপৰীতে সেইবিলাকহে মোৰ মাজত সোমাই আছে। ত্ৰিভিগুণে ভাৱ সৰ্বম ইদম জগত মোহিতম ন অভিজানতি মাম এভ্য পৰম অব্যয়ম। সত্য, ৰজ আৰু তম এই তিনি গুণৰ দ্বাৰা সমগ্ৰ জগতখন মোহিত হৈ আছে। সেইবাবে অব্যয় পৰম তত্ত্বৰূপে এইবিলাকতকৈও ওপৰত থকা মোৰ বিষয়ে জগতখনে নাজানে। দৈবী এষা গুণময়ী মম মায়া দুৰত্যয়া মাম এব য়ে প্ৰপদ্যন্তে মায়ামেতম তৰন্তি তে। মোৰ এই ত্ৰিগুণাত্মিকা অলৌকিকী মায়া শক্তিক অতিক্ৰম কৰি যোৱাটো বৰ টান। যিসকলে কেৱল মোৰ ওচৰতে শৰণাপন্ন হয়, সেইসকলে মায়াক অতিক্ৰম কৰি যাব পাৰে। জীৱসমূহ অনন্ত কাল ধৰি বন্ধনতে আছে। জড়জগতৰ ইতিহাসৰ ঠিক কোনটো দিনৰ পৰানো জীৱ বান্ধোনত পৰিল তাক কোনেও নিৰ্ণয় কৰিব নোৱাৰে। গতিকে জীৱই জড় প্ৰকৃতিৰ কবলৰ পৰা মুক্তি পোৱাটো বৰ কঠিন কাম। কাৰণ জড় প্ৰকৃতি যদিও নিম্ন খাপৰ শক্তি হয়, তথাপি মূলতঃ জড় শক্তিও পৰমেশ্বৰৰ ইচ্ছাৰ দ্বাৰাই পৰিচালিত হৈ আছে, আৰু জীৱই সেই ইচ্ছাক কেতিয়াও অতিক্ৰম কৰিব নোৱাৰে। নিম্ন স্তৰৰ জড় শক্তি বা মায়াকো ভগৱানে এই শ্লোকত দৈবী মায়া বুলি অভিহিত কৰিছে, কাৰণ দৈবী ইচ্ছাৰ ফলতে এই শক্তিৰ দৈবী সম্পৰ্ক ঘটিছে, আৰু দৈবী ইচ্ছাৰ দ্বাৰা এই শক্তি পৰিচালিত হৈছে। দৈবী ইচ্ছাৰ দ্বাৰা পৰিচালিত হোৱা বাবেই নিম্ন স্তৰৰ হোৱা স্বত্বেও জড় শক্তিয়ে বিশ্ব ব্ৰহ্মাণ্ডৰ নিৰ্মাণ আৰু বিনাশ এই দুয়োটা কামকে ইমান আচৰিতভাৱে কৰি যাব পাৰিছে। বেদত এই কথাৰ সমৰ্থনত এনেদৰে কোৱা আছে, মায়াম তু প্ৰকৃতিম বিদ্যানা মাইনাম তু মহেশ্বৰম। মায়া যদিও মিথ্যা বা অনিত্য, তথাপি মায়াৰ পটভূমিত আছে এজন পৰম যাদুকৰ। তেওঁ হৈছে পৰম পুৰুষ পৰমেশ্বৰ, তেওঁৱেই মহেশ্বৰ, তেওঁৱেই পৰম নিয়ন্তা। এই বুলি শ্বেতশ্বেত উপনিষদৰ 4 নম্বৰ অধ্যায়ত কোৱা হৈছে। গুণ শব্দৰ আন এটা অৰ্থ হ'ল জৰী। এই কথাৰ পৰা বুজিব পাৰি যে বদ্ধ জীৱক মায়াৰ জৰিয়ে কটকটীয়াকৈ বান্ধি থৈছে। হাত ভৰি বান্ধি থোৱা মানুহ এজন নিজে মুকলি হৈ আহিব নোৱাৰে। নিজে বান্ধন নথকা আন কোনোবা এজনে তেওঁক সহায় কৰিব লাগিব। বান্ধোনত থকা এজনে বান্ধোনত থকা আন এজনক সহায় কৰিব নোৱাৰে। আনক মুকলি কৰিবলৈ যোৱাজন নিজেই মুক্ত হ'ব লাগিব। গতিকে কেৱল ভগৱান কৃষ্ণই অথবা তেওঁৰ বিশিষ্ট প্ৰতিনিধি স্বৰূপ আধ্যাত্মিক গুৰু এজনেহে বদ্ধ জীৱ এজনক মুক্ত কৰিব পাৰে। মাম এব, এই কথাষাৰৰ তাৎপৰ্যপূৰ্ণ। মাম এব মানে কেৱল কৃষ্ণ, অৰ্থাৎ বিষ্ণুৰ ওচৰত। ইয়াত কিন্তু ব্ৰহ্মা বা শিৱৰ ওচৰত বুলি কোৱা নাই। যদিও ব্ৰহ্মা আৰু শিৱও যথেষ্ট উচ্চ স্তৰৰ আৰু প্ৰায় সমকক্ষই হয়, তথাপি ব্ৰহ্মা আৰু শিৱৰ দৰে ৰজুগুণৰ তমুগুণৰ অৱতাৰে মায়াৰ কবলৰ পৰা বদ্ধ জীৱক নিষ্কৃতি দিব নোৱাৰে।
আন কথাৰে ক'বলৈ গ'লে ব্ৰহ্মা আৰু শিৱও নিজেই মায়াৰ প্ৰভাৱৰ পৰা মুক্ত নহয়, কেৱল বিষ্ণুহে মায়াৰ অধিপতি। গতিকে কেৱল তেওঁহে বদ্ধ জীৱক মুক্তি দিব পাৰে। আনকি ভগৱান শিৱইও এই কথা নদি কৈছে যে কেৱল বিষ্ণুৰ কৃপাতহে মুক্তি লাভ কৰাটো সম্ভৱ। ভগৱান শিৱই কৈছে, মুক্তি প্ৰদাতা সৰ্বেশাম বিষ্ণুৰেৱ ন সংশয়। এই বিষয়ে কোনো সন্দেহ নাই যে বিষ্ণুৱে হ'ল সকলোৰে মুক্তিদাতা। ন মাম দুষ্কৃতেনা মূঢ়া প্ৰপদ্যন্তে নৰাধমা মায়া পৰিতজ্ঞানা আসুৰম ভাৱমাশ্ৰিতা। যিবিলাক মূৰ্খ আৰু নৰাধম, যিবিলাকৰ জ্ঞান মায়াই হৰি নিছে, যিবিলাক অসুৰৰ নাস্তিক মনোভাৱ আদৰি লৈছে, তেনেবিলাক দুষ্কৃতিকাৰীয়ে মোৰ শৰণাপন্ন নহয়। গীতাত এই কথা স্পষ্টভাৱে কোৱা হৈছে যে জড়শক্তি সম্পূৰ্ণভাৱে পৰমেশ্বৰৰ নিৰ্দেশ মতে পৰিচালিত হয়। ইয়াৰ কোনো স্বতন্ত্ৰ অধিকাৰ নাই। মূল বস্তুটোৱে গতি কৰিলেহে, যিদৰে ছাঁটোৱে গতি কৰে, তেনেদৰে পৰমেশ্বৰৰ ইচ্ছা অনুসৰি ই ক্ৰিয়া কৰে। তথাপি জড়শক্তি বৰ ক্ষমতা আছে। নাস্তিকে ঈশ্বৰ নামানে বাবে জড়শক্তিয়ে কিভাৱে কাম কৰে বুজিব নোৱাৰে, আৰু পৰমেশ্বৰৰনো অভিপ্ৰায় কি বুজিব নোৱাৰে। দুষ্কৃতিকাৰীসকল বা দুৰাচাৰীসকল চাৰি ধৰণৰ হ'ব পাৰে। প্ৰথম হ'ল মূঢ়। মূঢ়বিলাক কঠোৰ পৰিশ্ৰমকাৰী ভাৰবাহী জন্তুবিলাকৰ দৰে যথা মূৰ্খ হয়। সিহঁতে নিজে কৰা কামৰ সম্পূৰ্ণ ফল কেৱল নিজেই ভোগ কৰিব বিচাৰে, আৰু সেইবাবে নিজৰ পৰিশ্ৰমৰ ফলৰ কোনো ভাগ ভগৱানলৈ এৰিব নোখোজে। ভাৰ কঢ়িওৱা জন্তুৰ আটাইতকৈ ভাল দৃষ্টান্ত হ'ল গাধ। এই নিৰ্জীৱ জন্তুটোৰ হতুৱাই তাৰ গৰাকীয়ে কঠোৰ পৰিশ্ৰম কৰায়। কাৰ বাবেনো সি দিনে নিশাই ইমান কঠোৰ পৰিশ্ৰম কৰিছে, এই কথা গাধটোৱে সঁচাকৈ নাজানে। এমুঠি ঘাঁহ খাই পেটটো পুৰাবলৈ পালে গাধটো সন্তুষ্ট হয়। গিৰিহঁতে কোবাব বুলি ভয় কৰি মুঠি অলপ পৰলৈহে সি শুৱে। বিপৰীত পক্ষৰ ঠেঙৰ লাঠি খোৱাৰ ভয় লৈ লৈ কোনোমতে যৌন ক্ষুধা পৰিতৃপ্তি ঘটায়। গাধই কেতিয়াবা দৰ্শনৰ কথা কয়, কাৰো কবিতা গীত কৰি গায়। কিন্তু গাধৰ মাত শুনি সকলো শুনোতাই আমনিহে পায়। যিজন মূৰ্খই কৰ্মফলৰ আশাৰে কাম কৰে আৰু নিজেনো কাৰ বাবে কাম কৰা উচিত তাক নাজানে, তাৰো অৱস্থা এই গাধটোৰ দৰেই হয়। সেই মূৰ্খই নাজানে যে কৰ্ম কেৱল যজ্ঞৰ বাবেই। এই কথা সত্য যে মূৰ্খই নিজৰ কৰ্মৰ ফল ৰূপে যি পায়, তাৰ অতি সামান্য অংশহে নিজে উপভোগ কৰিবলৈ পায়। কেতিয়াবা কৰ্মফলৰ আশাৰে দিনে নিশাই উজাগৰে কটাবলগীয়া হয়। পেটৰ ঘাঁ হোৱা বাবে বা অৰুচি হোৱা বাবে কাৰ্যত অনাহাৰেই কটাবলগীয়া হয়। কোনোবা কাল্পনিক গৰাকীৰ লাভৰ বাবে তেওঁলোকে কেৱল দিনে নিশাই কামত লাগি থাকে। তেওঁলোকৰ প্ৰকৃত গৰাকীজনক চিনি নাপায়। এই মূৰ্খ কৰ্মীবিলাকে কেৱল অৰ্থৰ দাসত্ব কৰিয়ে নিজৰ বহুমূলীয়া সময় খৰচ কৰে। দুৰ্ভাগ্যবশতঃ তেওঁলোকে কেতিয়াও সকলো গৰাকীৰ ওপৰতো যিজন গৰাকী তেওঁৰ ওচৰত আত্মসমৰ্পণ নকৰে, আৰু উপযুক্ত জ্ঞানীজনৰ পৰা সেই পৰম গৰাকীজনৰ বিষয়ে শুনিবলৈ সময় উলিয়াই নলয়। বিষ্ঠা খোৱা গাহৰিয়ে চেনি আৰু ঘিউৰে কৰা মিঠাই লৈ ভ্ৰক্ষেপ নকৰে। সেইদৰে মূৰ্খ কৰ্মীবিলাকেও ইন্দ্ৰিয়ৰ তৃপ্তি ঘটাব পৰা অস্থায়ী জগতখনৰ সাধাৰণ কথাবিলাককে আমনি নলগাকৈ একেৰাহে শুনি থাকিব, অথচ এই জড়জগতখন যি এটা চিৰন্তন সজীৱ শক্তিয়ে পৰিচালিত কৰিছে, তাৰ বিষয়ে শুনিবলৈ তেওঁলোকৰ অলপো সময় নাই। দ্বিতীয় হ'ল নৰাধম। নৰাধম বা নিকৃষ্ট স্তৰৰ মানুহ। নৰ মানে হ'ল মানুহ আৰু অধম মানে আটাইতকৈ বেয়া। 84 লাখ ধৰণৰ প্ৰাণীৰ মাজতে 4 লাখ ধৰণৰ মানুহ আছে। ইয়াৰে অসংখ্য মানুহ একেবাৰে নিম্ন স্তৰৰ হয়, বা প্ৰায় সৰহ ক্ষেত্ৰতে সিহঁত বৰ্বৰ হয়। সেইবিলাকে হ'ল সভ্য মানুহ, যাৰ সামাজিক, ৰাজনৈতিক আৰু ধৰ্মীয় জীৱন কিছুমান বিধি অনুসৰি চলে। যিবিলাকৰ সামাজিক আৰু ৰাজনৈতিক উন্নতি হৈছে অথচ কোনো ধৰ্মীয় নীতি নাই, সেইবিলাককো নৰাধম বুলিব লাগিব। যি ধৰ্মই ঈশ্বৰক নামানে সেই ধৰ্ম নহয়, কাৰণ ধৰ্ম নীতিৰ অনুসৰণ কৰাৰ উদ্দেশ্যই হ'ল পৰম সত্যৰ উপলব্ধি, আৰু সেই পৰম সত্যৰ লগত মানুহৰ সম্বন্ধ কি তাৰ জ্ঞান। গীতাত পৰম পুৰুষ ভগৱানে নিজেই স্পষ্টভাৱে কৈছে যে তেওঁৰ ওপৰত আৰু কোনো গৰাকী নাই, আৰু তেওঁ নিজেই পৰম সত্য তত্ত্ব। মানৱ জীৱনৰ সভ্য অৱস্থাটোৰ উদ্দেশ্যই হ'ল পৰম সত্য তত্ত্ব স্বৰূপ
সৰ্বশক্তিমান পৰম পুৰুষ পৰমেশ্বৰ শ্ৰীকৃষ্ণৰ লগত মানুহৰ যি চিৰ সম্বন্ধ আছে সেই লুপ্ত প্ৰায় হৈ যোৱা স্মৃতিৰ পুনৰুজ্জীৱন। যিজন মানুহে মানৱ জীৱন পাই এই সুযোগ হেৰুৱাই তেওঁকে নৰাধম শ্ৰেণীত ধৰা হয়। আমি এই কথা বৈদিক শাস্ত্ৰৰ পৰা জানিব পাৰো যে শিশু এটাই যেতিয়া মাতৃগৰ্ভত অত্যন্ত অসুবিধাজনক অৱস্থাত থাকিবলগীয়া হয় তেতিয়া শিশুটোৱে সেই অৱস্থাৰ পৰা উদ্ধাৰ কৰিবৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰে আৰু তেতিয়াই প্ৰতিজ্ঞা কৰে যে মাতৃগৰ্ভৰ পৰা বাহিৰলৈ ওলাই অহাৰ লগে লগে শিশুটোৱে কেৱল ভগৱানৰ পূজাতে লাগি থাকিব। বিপদত পৰিলে ভগৱানক চিন্তা কৰাটো সকলো জীৱৰ এটা স্বাভাৱিক প্ৰবৃত্তি, কাৰণ ভগৱানৰ লগত জীৱৰ এটা শাশ্বত সম্বন্ধ আছে। কিন্তু মাতৃগৰ্ভৰ পৰা উদ্ধাৰ পোৱাৰ পাছত শিশুটোৱে মায়াৰ প্ৰভাৱত পৰি অৰ্থাৎ ভ্ৰমাত্মিকা শক্তিৰ প্ৰভাৱত পৰি গৰ্ভত থকা অৱস্থাৰ কষ্টৰ কথা পাহৰি যায় আৰু সেই কষ্টৰ পৰা উদ্ধাৰ কৰোতাজনকো পাহৰি যায়। শিশুৰ অন্তৰত সুপ্ত অৱস্থাত থকা এই ঈশ্বৰ চেতনাক পুনৰ জগাই তোলাটো অভিভাৱকসকলৰ দায়িত্ব। বৰ্ণাশ্ৰম প্ৰথা অনুসৰি ভগৱত সচেতনতা জগাই তুলিবৰ বাবে ধৰ্মীয় নীতিৰ নিৰ্দেশক মনু সংহিতা নামৰ গ্ৰন্থখনত 10বিধ সংস্কাৰ কৰ্মৰ বিধান দিয়া আছে। কিন্তু আজিৰ দিনত পৃথিৱীৰ কোনো ঠাইতে এই সংস্কাৰ কৰ্মৰ বিধান আখৰে আখৰে পালন কৰা নহয় আৰু সেইবাবেই মানৱ সমাজৰ শতকৰা 99.9% নৰাধম। যেতিয়া সমগ্ৰ মানৱ সমাজ নৰাধম হৈ পৰে তেতিয়া স্বাভাৱিকতে সৰ্বশক্তিময়ী মায়াৰ প্ৰভাৱত সেই সমাজৰ সকলো তথাকথিত শিক্ষা দীক্ষাও নিৰৰ্থক হৈ পৰে। গীতাৰ মানদণ্ড অনুসৰি সেইজনেই হ'ল প্ৰকৃত পণ্ডিত, যিজনে এজন বিদ্বান ব্ৰাহ্মণ, এটা কুকুৰ, এটা গৰু, এটা হাতী আৰু এজন চণ্ডালকো সমদৃষ্টিৰে দেখে। সেইটোৱে হ'ল এজন শুদ্ধ ভক্তৰ দৃষ্টিভংগী। মানুহে আত্মনিবেদনৰ মনোভাৱেৰে পৰম পুৰুষ ভগৱানৰ বাণী শুনিব লাগে। এই বাণীৰ সাৰেই হ'ল ভগৱত গীতা। মানুহৰ ভিতৰত আটাইতকৈ অধমজনেও বিনীতভাৱে শ্ৰৱণ কৰাৰ প্ৰক্ৰিয়াৰে উদ্ধাৰ পাব পাৰে, কিন্তু দুৰ্ভাগ্যবশতঃ পৰমেশ্বৰৰ ইচ্ছাৰ ওচৰত আত্মসমৰ্পণ কৰাৰ কথা দূৰৈতে থাকক, আনকি ভগৱানৰ বাণীৰ প্ৰতি কাণ দিবলৈকে নৰাধমবিলাকে হেলা কৰে। এইদৰে নৰাধমবিলাকে মানৱ জীৱনৰ পৰম কৰ্তব্যৰ প্ৰতি সম্পূৰ্ণভাৱে অৱহেলা কৰে। তৃতীয়বিধ হ'ল মায়া অপ্ৰহিত জ্ঞানা। তেওঁলোকৰ হ'ল যিসকলৰ পাণ্ডিত্যপূৰ্ণ জ্ঞান মায়া শক্তিৰ প্ৰভাৱত ব্যৰ্থ হৈছে। সেইসকল সাধাৰণতে যথেষ্ট শিক্ষা দীক্ষা থকা মানুহ আৰু ডাঙৰ ডাঙৰ দাৰ্শনিক, কবি, সাহিত্যিক, বিজ্ঞানী আদিৰ ৰূপত পৰিচিত। কিন্তু মায়া শক্তিয়ে তেওঁলোকক বিপথে পৰিচালিত কৰে আৰু ফলত তেওঁলোকে পৰমেশ্বৰ ভগৱানকো অমান্য কৰে। বৰ্তমান সময়ত আনকি ভগৱত গীতাৰ ক্ষেত্ৰত পাণ্ডিত্য থকাসকলৰ ভিতৰতো বহু সংখ্যক মায়া প্ৰহিত জ্ঞানা আছে। গীতাত সহজ সৰল ভাষাত এইবুলি কোৱা আছে যে শ্ৰীকৃষ্ণই হ'ল পৰম পুৰুষ ভগৱান। তেওঁৰ সমান বা তেওঁতকৈ শ্ৰেষ্ঠ আৰু কোনো নাই। তেৱেই সকলো মানুহৰে আদি পিতৃ, ব্ৰহ্মাৰো পিতৃ বুলি উল্লেখ কৰা আছে। বাস্তৱিকতে শ্ৰীকৃষ্ণ কেৱল ব্ৰহ্মাৰে পিতৃ নহয়, বৰং সকলো ধৰণৰ প্ৰাণীৰে তেওঁ পিতৃ। নিৰাকাৰ ব্ৰহ্মাৰ পৰমাত্মাৰো তেওঁৱেই মূল আৰু সকলো সত্তাৰ মাজত বিৰাজমান পৰমাত্মা তেওঁৰেই অংশ। প্ৰত্যেক বস্তুৰে তেওঁৱেই পৰম উৎস আৰু প্ৰতিজনকে তেওঁৰেই চৰণ কমলত আশ্ৰয় লবলৈ উপদেশ দিয়া হৈছে। এইবিলাক সুস্পষ্ট উক্তি থকা স্বত্তেও মায়া প্ৰহিত জ্ঞানাসকলে পৰম পুৰুষ পৰমেশ্বৰক অৱজ্ঞা কৰে আৰু তেওঁ কেৱল আন এজন সাধাৰণ মনুষ্য বুলি ভাবে। তেওঁলোকে এই কথা নাজানে যে ভগৱানৰ আশীষ ৰূপে যি মনুষ্য শৰীৰ লাভ কৰা যায় সেইটো ভগৱানৰে নিত্য চিন্ময় দেহৰ আৰ্হিত গঢ়া হৈছে। শেষৰজন হ'ল আসুৰা ভাৱমাশ্ৰিতা। দুষ্কৃতিকাৰীৰ শেষ শ্ৰেণীটো হ'ল আসুৰা ভাৱমাশ্ৰিতা বা যিসকল আসুৰিক মনোভাৱৰ লোক। এই শ্ৰেণীৰ লোকসকল দেশকৈ নাস্তিক। তেওঁলোকৰে কিছুমানে এই বুলি তৰ্ক কৰে যে পৰমেশ্বৰে কেতিয়াও পাৰ্থিৱ জগতখনলৈ অৱতাৰী হৈ নামি নাহে, কিন্তু কিয় যে নাহে সেই বিষয়ে তেওঁলোকে কোনো লক্ষণীয় যুক্তিও দিব নোৱাৰে।
তেওঁলোকৰে কিছুমানে ভগৱানক নিৰ্বিশেষ ব্ৰহ্মৰ অধীন বুলি কয়, অথচ গীতাত এই কথাৰ বিপৰীতটোহে কোৱা আছে। পৰম পুৰুষ পৰমেশ্বৰৰ প্ৰতি ঈৰ্ষা কৰিয়ে নাস্তিকে নিজৰ মগজুৰ কাৰখানাত সৃষ্টি কৰি বহুতো অবৈধ অৱতাৰক আনি উপস্থিত কৰাইছে। এনে মানুহবিলাকৰ জীৱনৰ প্ৰধান লক্ষ্যটোৱেই হ'ল পৰম পুৰুষ ভগৱানক অৱমাননা। তেওঁলোকে কেতিয়াও শ্ৰীকৃষ্ণৰ চৰণ কমলত আত্মনিবেদন কৰিব নোৱাৰে। গতিকে সকলো শাস্ত্ৰ আৰু আপ্তজনৰ উপদেশসমূহ বিদ্যমান হৈ থকা স্বত্তেও পূৰ্বতে কৈ অহা যধামূৰ্খবিলাক, নৰাধমবিলাক, মোহগ্ৰস্ত পৰিকল্পনাকাৰীবিলাক আৰু নাস্তিক ভাৱনা সম্পন্নবিলাকে কেতিয়াও পুৰুষোত্তম ভগৱানৰ শ্ৰীচৰণ কমলত আত্মসমৰ্পণ নকৰে। আজিলৈ ইমানেই।